Hi friends, নমস্কাৰ আপোনালোকে বাৰু ব্ল্যাক পেপাৰ বা যাক কোৱা হয় কলা জালুক খাই নাই বাৰু কলা জালুকৰ কিছুমান খুব ডাঙৰ কিছুমান মানে শৰীৰত ফাইদা আছে জানেনে কি ফাইদা আছে প্ৰথম কথা কলা জালুক বা ব্ল্যাক পেপাৰ বুলি কোৱা ইংলিছত তাত পিপৰিন বুলি এটা কনষ্টিটিউয়েন্ট আছে আৰু এই পিপৰিন কনষ্টিটিউয়েন্টে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ভাল ৰিজাল্ট কিছুমান দিয়ে বিশেষকৈ আপোনাৰ যদি হজম হোৱা নাই খোৱা বস্তুবিলাক মানে ইনডাইজেশনৰ নিচিনা প্ৰবলেম যদি আছে খোৱা খাদ্য বস্তুবিলাক যদি সোনকালে হজম নহয় এতিয়া যদি আপুনি লগত যদি কলা জালুকৰ গুৰি ব্যৱহাৰ কৰে বা খায় তেনেহলে আপুনি খুব সোনকালে আপোনাৰ খোৱা খাদ্য বস্তুবিলাক হজম হৈ যায় লগতে কিছুমান খাদ্য বস্তু আছে যিবিলাক খাই থাকিলেও আমি তাৰ পৰা নিউট্ৰিশনটো নাপাওঁ প্ৰপাৰ নিউট্ৰিশনটো নাপাওঁ ই ওলাই যায় খোৱা খাদ্য খাই যাওঁ লগে ওলাই যায় কিন্তু তাৰ আসল কনষ্টিটিউয়েন্টটো পাবলৈ হলে আমি লগত যদি জালুকৰ গুৰি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহলে আমি সেই খোৱা বস্তুটোৰ যেটো ৰিয়েল মানে পুষ্টিটো আমি পাবলৈ সক্ষম হওঁ যেনেকৈ হালধি আমি খাই থাকোঁ হালধিত আপোনাৰ এটা কনষ্টিটিউয়েন্ট থাকে যে কুৰকুমিন বুলি এটা কনষ্টিটিউয়েন্ট থাকে এনে হালধি খাই থাকোঁ কিন্তু হালধি খালে কামত নিদিয়ে সেই কুৰকুমিনৰ মানে ইফেক্টটো আমি শৰীৰত নাপাওঁ কিন্তু লগত যদি আমি জালুকৰ গুৰি ব্যৱহাৰ কৰোঁ জালুকৰ সৈতে যদি মানে হালধিটো ব্যৱহাৰ কৰোঁ তেতিয়া সেই কুৰকুমিনৰ যেটো আপোনাৰ বেনিফিচিয়েল ইফেক্টটো আমাৰ বডিত এটো পাবলৈ আমি সক্ষম হওঁ মানে এনেকৈ কিছুমান মানে হাৰিয়ৰ খোৱা বস্তুৰ বায়ো এভেইলেবিলিটি মানে জালুক খালে মানে শৰীৰত বৃদ্ধি হয় মানে ইফেক্টটো বাঢ়ি যায় মানে তাৰোপৰি আপোনাৰ কি হয় ব্ৰেইন হেলথত মানে খুব ডাঙৰ ভাল মানে ইফেক্ট পোৱা যায় জালুকৰ গুৰি খালে মানে জালুক ব্যৱহাৰ কৰিলে মানে ব্ৰেইনৰ ফাংচনটো ভাল হয় ব্ৰেইন এক্টিভিটি ভাল হয় ব্ৰেইনৰ মানে আপোনাৰ স্মৃতি শক্তিটো ভাল হয় কিছুমান মানে আপোনাৰ ব্ৰেইনৰ প্ৰবলেম থাকে ব্ৰেইন প্ৰবলেম মানে কি ডাঙৰ মানে বয়সটো বাঢ়ি যোৱাৰ লগে এলজিমিয়াৰ নিচিনা কিছুমান প্ৰবলেম ব্ৰেইনৰ সমস্যা থাকে কথাবিলাক পাহৰি যায় এনেকুৱা কিছুমান সমস্যা থাকে যদি আপুনি জালুকৰ গুৰি যদি নিয়মিতভাৱে খাই থাকে তেনেহলে সেই আপোনাৰ যেটো ব্ৰেইন কেপাবিলিটি বা ব্ৰেইন এক্টিভিটি সিস্টেমটো মানে বাঢ়ি যায় খুব সোনকালে আপুনি কথাবোৰ কেটচ কৰিব পাৰিব বা স্মৃতি শক্তি আপোনাৰ বাঢ়িব তেনেকুৱা কিছুমান ভাল ৰিজাল্ট পোৱা যায় জালুকৰ গুৰি খালে জালুক খালে মানে তাৰোপৰি আপোনাৰ যদি ওয়েট লছ কৰিবৰ কাৰণেও সাধাৰণতে জালুকৰ গুৰি ব্যৱহাৰ কৰিব পৰা যায় জালুক খালে মানে আপোনাৰ ওয়েটো লছ কৰিব পৰা যায় লগতে আপোনাৰ ই এন্টিঅক্সিডেন্ট প্ৰপাৰ্টি দিয়ে স্কিনৰ বিভিন্ন সমস্যা বিভিন্ন বেমাৰ আজাৰ একনি এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেম জালুকৰ গুৰি নোহোৱা কৰে তাৰোপৰি আপোনাৰ জইন্টৰ সমস্যা মানে বিভিন্ন হাড়ৰ জইন্টবিলাকত গাঁঠিবিলাকত যদি গাঁঠি বিষ থাকে তেতিয়া আপোনাৰ জালুকৰ গুৰিয়ে কি কৰে বিষটো প্ৰশম ঘটায় মানে আৰ্থৰাইটিছৰ নিচিনা প্ৰবলেমবিলাক সাধাৰণতে নোহোৱা কৰে তাৰোপৰি আপোনাৰ ৰেসপিৰেচন প্ৰবলেমটো আপোনাৰ ফাংচনটো ইনক্ৰিজ কৰি ৰাখে আপোনাৰ যদি ডিঙিত যদি মানে ই এক্সপেক্টৰ হিচাপে কাম কৰে আচলতে ডিঙি যদি কিবা কাছে মানে ডিঙিটো যদি আপোনাৰ ক্লিয়াৰ হৈ নাথাকে ৰেসপিৰেচনটো উশাহ নিশাহ লোৱাত যদি আপোনাৰ প্ৰবলেম থাকে তেতিয়া ৰেসপিৰেচন ই ক্লিয়াৰ কৰি ৰাখে এটা এক্সপেক্টৰ ইফেক্ট দিয়ে মানে এনেকুৱা বহুত ধৰণৰ মানে শৰীৰত ভাল ইফেক্ট আমি জালুকৰ গুৰিৰ পৰা পাব পাৰোঁ মানে বিশেষকৈ জালুক খালে আমাৰ বহুতখিনি শৰীৰত সুন্দৰ ৰিজাল্ট ভাল ইফেক্ট পোৱা যায় গতিকে পৰাপক্ষত জালুক খাব লাগে মানুহে শৰীৰটোত মানে আৰু বিশেষকৈ ইমিউনিটি সিস্টেমটো ইনক্ৰিজ কৰাটো মানে জালুকে সহায় কৰে গতিকে আজি ভিডিঅ'টো প্ৰায় ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব আৰু পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ